নমস্কাৰ অসমবাসী ৰাইজ, কেনে খবৰ আপোনালোকৰ সকলোকে মই আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তো কি খবৰ আছে আজি আপোনালোকক জনাম এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, যিহেতু প্ৰথমটো খবৰ আপোনালোক দিব ওলাইছো, চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ। আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাইছে নে নাই? তো কোনসকলে লাভ কৰিছে চৰকাৰী ঘৰৰ টকা? আপোনালোকৰ একাউণ্টত পইচা যিহেতু সোমাবলৈ আৰম্ভ কৰিছে, তো বহুতো লোকে লাভ কৰিছে চৰকাৰী ঘৰৰ পইচা। আপোনালোকে যদি চৰকাৰী ঘৰৰ টকা পোৱা নাই তেনেহলে আপুনি ক'ত কমপ্লেইন কৰিব লাগিব আৰু অভিযোগ কেনেকৈ কৰিব পাৰিব, আজি এই বিষয়ত মই আজি আলোচনা কৰিম এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো আপোনালোক যদি জনাব বিচাৰিছো, যদি আপুনি চৰকাৰী ঘৰ আপুনি লাভ কৰিছে বা আপোনাৰ আইডি নম্বৰ আহিছে তেনেহলে আপোনাৰ চৰকাৰী ঘৰৰ টকা সোমাব। তো সকলো লোকৰ যিহেতু চৰকাৰে এই টকা সোমাই দি যেটো আপোনালোকক মানে একাউণ্টত ভৰাই দিছে, তো আপোনালোকে পাইছে নে নাই? তো আপোনালোকে যদি চৰকাৰী ঘৰৰ একাউণ্ট আপুনি যদি পইচা লাভ কৰা নাই, চৰকাৰী ঘৰৰ পইচা যদি আপুনি লাভ কৰে তেনেহলে আপুনি অভিযোগ কেনেকৈ কৰিব লাগিব? সো প্ৰথম কথাটো হল কি, আপুনি প্ৰথমতে আপোনাৰ বেংকৰ একাউণ্টত চেক কৰিব আপোনাৰ একাউণ্টত পইচাটো আহিছে নে নাই। যদি আপোনাৰ পইচাটো অহা নাই তেনেহলে আপুনি পঞ্চায়তত গৈ আপুনি তেখেতসকলক ক'ব যে আপোনাৰ নামটো আপুনি প্ৰথমতে চাই ল'ব। আপোনাৰ নামটো যদি আছে তেনেহলে আপোনাৰ নিশ্চয় পইচা আহিব আপোনাৰ একাউণ্টত। আৰু যদি অহা নাই কিবা কাৰণত আপোনালোকে তেখেতসকলক জনাব যে মোৰ পইচাটো অহা নাই, মই চাইছিলো বেংকত, কিহৰ কাৰণে অহা নাই আপোনালোকে জনাই দিয়কচোন। তো তেখেতসকলে নিশ্চয় আপোনালোকক চেক কৰি জনাই দিব যে আপোনাৰ পইচাটো সোমোৱা নাই বা আপোনাৰ পইচাটো 2 এদিনত সোমাব। তো কিছুমানৰ কি হৈছে, আপোনালোকৰ একেলগতে যিহেতু বহুখিনিয়ে লোকক যিটো এই পইচা দিয়া হয় আৰু আপোনালোকৰ যদি একাউণ্টত পইচাটো নাহে 2-3 দিন আপোনালোকৰ টাইম লাগি যায়। তো কেতিয়াবা আপোনাৰ বেংকত আহোতে টাইম লাগে, কিন্তু তাৰ পৰা পইচাটো দি দিয়ে। তো আপোনালোকে চিন্তা কৰাৰ বিষয় নহয়, আপোনালোকে চিন্তা কৰিব নালাগে। খালি আপুনি পঞ্চায়তত গৈ আপুনি চেক কৰক যে আপোনাৰ পইচাটো ৰিলিজ হ'ব নে নহয়। আপোনালোকে তেখেতসকলক সোধক। যদি আপোনাৰ পইচাটো তেখেতসকলে কয় 2 এদিনত সোমাই যাব তেনেহলে আপুনি নিশ্চয় চিন্তা নকৰিব, আপোনাৰ পইচাটো একাউণ্টত আহি যাব। আৰু লাখ লাখ যিহেতু লোকৰ একাউণ্টত যিহেতু এই পইচা ভৰাই দিয়া হৈছে চৰকাৰী ঘৰৰ নামত। তো চৰকাৰী ঘৰ মানে কোনসকলক দিয়া হৈছে? যিসকলে আগতে আবেদন কৰিছিলে, তো তেখেতসকলৰ যিহেতু এই লিষ্ট মানে আইডি নম্বৰ আহিছে আৰু সেই আইডি মতে আপোনালোকক যিহেতু চৰকাৰী ঘৰ দিয়া হৈছে। আৰু আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে বা আপোনাৰ আইডি নম্বৰটো অহা নাই বা আপোনাৰ আইডি যদি এতিয়াও পোৱা নাই তেনেহলে আপুনি কেনেকৈ ক'ত কি কৰিব লাগিব? আপুনি যাব লাগিব ডিসি অফিস বা আপোনালোকে পঞ্চায়তত আপোনালোকে খবৰ কৰি ল'ব যে আপোনাৰ নামটো আছে নাই। আপোনাৰ ব্লকত আপুনি খবৰ কৰিব যে আপোনাৰ আইডি নম্বৰ কিয় অহা নাই, আপুনি ডকুমেণ্ট দিছিলে, যদি আপোনাৰ লগৰ মানুহ আপোনাৰ লগত একেলগত ডকুমেণ্ট দিয়া মানুহৰ যদি হৈছে বা আপোনাৰ যদি হোৱা নাই তেনেহলে আপুনি অভিযোগ কৰিব লাগিব, আপুনি কমপ্লেইন লিখিব লাগিব। তেতিয়াহে আপুনি যিটো চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তো চৰকাৰী ঘৰ যিটো চৰকাৰে এবাৰ যিটো কৈছে যে বহু লোককে চৰকাৰী ঘৰ দিয়া হ'ব আৰু ইয়াৰ কাৰণে যিটো চৰকাৰে বহু পুঁজি ধন যিটো লাভ কৰিছে কেন্দ্ৰৰ পৰা, তো এই টকা যিটো আপোনালোকক চৰকাৰী ঘৰৰ নামত যিটো দিয়া হ'ব। আৰু নতুনকৈ যিটো চৰকাৰী ঘৰৰ আবেদনো চলি আছে, আপোনালোকে যদি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহলে আপুনি CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰিব আৰু CSC চেণ্টাৰত গৈ আপুনি এই চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। আপোনাৰ নথি পত্ৰ কি কি আছে, আপুনি ইনকাম চাৰ্টিফিকেট এখন লাগিব পাৰে আৰু আপোনালোকক যিটো ক'ব খুজিছো আপোনাৰ ৰেচন কাৰ্ড লাগিব পাৰে। আপোনাৰ ৰেচন কাৰ্ড লাগিব, ৰেচন কাৰ্ডটো যিটো বাধ্যতামূলক, আৰু ৰেচন কাৰ্ড নহলে আপুনি যিহেতু চৰকাৰী ঘৰ লাভ নকৰে। তো ৰেচন কাৰ্ড আপোনাৰ মানে থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু ইফালে আপোনাৰ ইনকাম চাৰ্টিফিকেট এখন ৰাখিব লাগিব আৰু আপোনাৰ পান কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড সেইবিলাক আপোনালোকে একেলগত দিব লাগিব। তাৰ পিছতহে আপোনাৰ চৰকাৰী ঘৰ যিটো অনলাইন আবেদন হ'ব। অনলাইন আবেদন হোৱাৰ পিছত আপোনাৰ এখন যিটো নাম আহিব, আপোনাৰ নাম অহাৰ পিছত আপোনাৰ ঘৰত মানুহ আহিব, মানুহ আহি আপোনাৰ ঘৰৰ ফটো লৈ যাব। তাৰ পিছত আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তো গাইজ নিশ্চয় বুজি পালে। আৰু যদি আপোনাৰ পইচা সোমোৱা নাই আপোনাৰ একাউণ্টত তেনেহলে আপুনি পঞ্চায়তৰ লগত যোগাযোগ কৰি ল'ব, কিয়নো পঞ্চায়তৰ মানুহে যদি গম পায় আপোনাৰ চৰকাৰী ঘৰ আপোনাৰ পইচা সোমাব নে নোসোমায়। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছো, যিটো ক'ব খুজিছো লাখপতি মহিলাসকলৰ বাবে, লাখপতি বাইদেউসকলৰ বাবে খুবেই ভাল খবৰ। যিটো 10,000 টকাকৈ সোমাব আৰু বেছি দিন নাই, মাজত মাত্ৰ আৰু কেইটামান দিনৰ পিছতে আপোনাৰ একাউণ্টত সোমাই যাব 10,000 টকা। তো আপুনি তাৰ আগতে আপোনাৰ বেংকৰ একাউণ্টটো সঠিক কৰি লওক। আপোনাৰ বেংকৰ একাউণ্টটো ঠিকে আছে নে নাই আপুনি চেক কৰি লওক। আপোনাৰ বেংকৰ একাউণ্টটো যদি ঠিকে আছে তেনেহলে আপোনাৰ কোনো সমস্যা নহয়, আপোনাৰ একাউণ্টত 10,000 টকা আহি যাব।
আৰু এপ্ৰিলৰ প্ৰথম সপ্তাহতে যেটা আপুনি লাভ কৰিব এই আঁচনিৰ ধন লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিয়া হ'ব মানে 39 লাখ মহিলাই লাভ কৰিব এবাৰ যেটো 10000 কৈ টকা আপুনি যদি 10000 টকা লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ বেংকৰ কেৱাইসি হৈ আছে নে আপুনি চাই লওক আপোনাৰ যেটো আধাৰ লিংক হৈ আছে না আপুনি চেক কৰক যদি আপোনাৰ কিবা মিস্টেক হৈ থাকে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ আপুনি পইচা লাভ নকৰে তো তাৰ কাৰণে আপোনালোকে সেই বস্তুখিনি ক্লিয়াৰ কৰি ল'ব আৰু আপোনালোকে বেংকত গৈ আপুনি চাব আপোনাৰ বেংকৰ একাউণ্টটো কেৱাইসি দিয়া আছে না আগতে আপুনি কেৱাইসি দিছিল নে নাই যদি আপোনাৰ কেৱাইসি নহয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ যেটো টকাটো মানে আপোনাৰ আহিবলৈ টাইম লাগি যায় বা আপোনাৰ পইচাটো নুখুমায় বেংকত তো সেইখিনি বস্তু আপোনালোকে ক্লিয়াৰ কৰি ল'ব চাব আপুনি নিশ্চয় আপুনি 10000 টকা লাভ কৰিব পাৰিব যিসকলৰ মেছেজ আহিছিল আপোনাৰ যদি মেছেজটো আহিছিল ৰেজিষ্ট্ৰেচন সাকসেসফুল বুলি তেনেহলে চিন্তাৰ কাৰণে আপুনি নিশ্চয় লাভ কৰিব 10000 টকা গাইস নিশ্চয় বুজি পালে তো মহিলাসকলৰ বাবে ভাল খবৰ যেটো 10000 টকা কৈ অতি সোনকালে লাভ কৰিব পাৰিব আৰু এটা নেক্সট খবৰ দিব বিচাৰিছো যেটো ক'ব খুজিছো অৰুণোদয় আঁচনি পক্ষত যিসকলে ডকুমেন্ট জমা দিছিলে সেই ডকুমেন্ট জমা দিয়া সকলৰ যদি ভেৰিফাই কাম ইতিমধ্যে যদি সম্পূৰ্ণ কৰা হৈছে আৰু কিছুদিন পিছতে আপোনালোকৰ এখন ভেৰিফাই লিষ্ট ওলাব সেই লিষ্টখনত আপোনাৰ নাম আহিব আপোনাৰ লিষ্টত নাম যিসকলৰ থাকিব সেইসকলেহে অৰুণোদয় 3 ফৰ্ম লাভ কৰিব পাৰিব আৰু কিছুমান জায়গাত যেহেতু ফৰ্ম দি আছে বা দালালে তেনেকৈ দিছে বা নাজানো কিন্তু আপোনালোকে সেই ফৰ্ম নলব যেতিয়ালৈকে চৰকাৰী ঘোষণা নকৰে বা আপোনালোকক এখন যেটো আপোনালোকৰ তালিকা প্ৰস্তুত কৰিব বা আপোনালোকক চৰকাৰী যেটো নটিফিকেশন দিব যে অমুক তাৰিখৰ পৰা অৰুণোদয় 3 ফৰ্ম দিয়া হ'ব বা আপুনি পঞ্চায়তত খবৰ কৰিব লাগিব তো তেনেকুৱা আপোনালোকৰ নটিফিকেশন এতিয়ালৈকে যেটো অহা নাই চৰকাৰৰ ফালৰ পৰা যেতিয়ালৈকে চৰকাৰী নটিফিকেশন নাহে তেতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ দালালৰ পৰা ফৰ্ম সংগ্ৰহ নকৰিব আৰু সেই ফৰ্মত আপুনি অৰুণোদয় সুবিধা লাভ নকৰে তো সেই কথাটো আপোনালোকে মনত ৰাখিব আৰু চৰকাৰে যেতিয়ালৈকে ঘোষণা নকৰে তেতিয়ালৈকে আপোনালোকে ফৰ্ম লাভ নকৰে আৰু চৰকাৰে যেটো কৈছে যে অতি সোনকালে আপোনালোকক যেটো ফৰ্ম দিয়া হ'ব বা আপোনালোকৰ এখন তালিকা ওলাব পাৰে সেই তালিকাখনৰ ওপৰত ভিত্তি কৰি যেটো অৰুণোদয় 30 লিষ্ট প্ৰকাশ পাব আৰু আপোনালোকক যেটো নাম মানে লিষ্টত নাম আহিব সেই নামতে আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে ফৰ্ম লব পাৰিব তো অৰুণোদয় 3 ফৰ্ম দিব আৰু কিছুদিন পিছত আপোনালোকে অৰুণোদয় 3 ফৰ্মও লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি আপোনালোকক যদি তিনটা খবৰ জনালো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় অসম